অধ্যায় এইটো আৰম্ভ কৰিম সকলোৱে তাৰ কাৰণে মনে মনে থাকিবা সাইলেন্স থাকিবা হা এইটো শেষ হৈছে ৰেচিপিয়া লাষ্টত আছিল আমি আলোচনা কৰিছো আজি আমি পোহৰ নম্বৰ যেটো অধ্যায় আছে 10 নম্বৰ লেসন এটো আমি আলোচনা কৰিম তাৰ কাৰণে তোমালোকে বাহিৰ কৰি লোৱা পোহৰ লেসনটো লেসন 10 পোহৰ আৰু এজনে নতুন কৰি আহিছে তোমালোকে হয়তো স্কুলত কি কিছে নাজানো তো প্ৰথম বোৰ্ড পৰীক্ষাত লেসন 10 লেসন 1 আৰু লেসন 6 এইকেইটা আহিব একচুয়ালি লেসন 1 টো নাহিব যেহেতু বেলেগ স্কুলত এটো বেছি গুৰুত্বপূৰ্ণ কাৰণে এটো সংযুক্ত কৰি দিয়া হয় তো তিনিটা অধ্যায় আহিব বুলি ধৰা হৈছে 10 আৰু 6 টো আহিবই তাৰ লগতে 1 টো সংযুক্ত কৰি দিয়া হৈছে তো 10 1 6 এই তিনিটা অধ্যায় আহিব প্ৰথম বোৰ্ড পৰীক্ষা তাৰে পৰা আমি ইতিমধ্যে সাইলেন্স সকলে এটা কথা মনে মনে থাকিবা কাৰণ এটা তো ক্লাস নহয় এটা টিউশন বেলেগ ইম্পৰ্টেন্ট হ'ব তো প্ৰথম বোৰ্ড পৰীক্ষাত এই তিনিটা আহিব আৰু তাৰে পৰা আমি ইতিমধ্যে দুটা অধ্যায় শেষ কৰিলো দুটা শেষ কৰিলো 1 আৰু 6 শেষ কৰিলো বাকি যি সকলে পোৱা নাই সেইবিলাকে লৈ লবা মোৰ পৰা নোটছ বিলাক দি আকৌ যেতিয়া ৰিভিজন কৰিতে গম পাবা তদুপৰি তোমালোকে ভিডিও বিলাক চাব পাৰিবা তো আজি আমি 10 নম্বৰ অধ্যায়টো ষ্টাৰ্ট কৰিম ওকে তাৰ কাৰণে সকলে নীৰৱে থাকিবা কিবা অসুবিধা থাকিলে তেতিয়া তোমালোকে মোক আকৌ সুধিবা ইফালে মেইনলি তোমাৰ পৰা আশা কৰিম তুমি মনে মনে থাকিবা হা তুমিও সবাই এতিয়া प्रतिफलन और प्रतिफलन অধ্যায়টোৰ নাম কি আছে পোহৰ प्रतिफलन और प्रतिफलन তোমালোকে ভাল ৰিজাল্টৰ কাৰণে যেহেতু পঢ়ি আছা তোমালোকে ভাল ৰিজাল্ট কৰিবা বুলি আশা কৰিছা নহলে ক্লাস কৰিছা আকৌ টিউশনো কৰি আছা ভাল ৰিজাল্টৰ আশা নাথাকিলে বা কোনোবাই সকলোৱে কোনেও ভাবা নাই যে আমি ফেল কৰিম নহলে ক্লাস টিউশন এনেকে কোনেও নকৰিলে ইমান বিলাক কোনে নকৰিলে তো যেনেকা আশা কৰিছা তেনেকা প্ৰথমৰ পৰা ভালকৈ কৰিছা যাতে কোনো ধৰণৰ বেলেগ চিন্তা কৰিব নালাগে মই ৰিয়েল এডুকেশ্যনত এক্সপেৰিয়েন্স বেছি সেইটো ভাবিব নালাগে তোমালোকক পুৰা ক্লিয়াৰ দিছ না নাই কোনোবা বস্তু বুজিছ না নাই সেইটো মোক কবা মই পাৰিলে অকলে হলো যেতিয়া হলো যেনেকে হলো বুজাই দিম তো তোমালোকে সেইটো চেষ্টা কৰিবা প্ৰতিফলন আৰু প্ৰতিফলন আমি ইংৰাজী আলোচনা কৰিম प्रतिफलन আৰু प्रतिफलन তো কোন প্ৰথমে পোহৰ কি বস্তু এটা আমি ধুনিয়াকৈ কইলাম পোহৰ কি হয় একচুয়ালি পোহৰ এটো বেছিভাগে নাজানে পোহৰ কি এটো ধুনিয়াকৈ প্ৰস্তুত কইলাম পোহৰ কি তাৰ পিছত কোন প্ৰতিফলন কি আৰু প্ৰতিফলন কি তাৰ পিছত লাহে লাহে এটো আগবাঢ়িব তো কোন প্ৰথমে পোহৰ কি বস্তু আমি হেতু আলোচনা কৰিম সবা তোমালোকে দেখা রাতে আন্ধার হই থাকে না রাতে আমি কোনো বস্তুয়ে দেখা না পাও আমার চোখ মেল খাই থাকে রাতে চোখ মেল খাই থাকে তথাপি আমি চকুরে দেখা না পাও গতিকে এটা কথা ইয়াৰ পৰা স্পষ্ট যে আমি চকুৰে দেখা না পাও বস্তুবিলাক চকুৰে আমি দেখা না পাও বস্তুবিলাক চকুৰে যদি বস্তুবিলাক দেখা পালো হেতেন তেনেহলে ৰাতি আমি দেখা পালো হেতেন ৰাতি আমি ৰাতি কোনো বস্তুই দেখা না পাও যদি টর্চ লাইট নহয় হয় না গতিকে বাল্ব নচলে আমি ৰাতি দেখা না পাও ইয়াৰ পৰা বুজা যায় স্পষ্টভাৱে যে আমি চকুৰে বস্তুবিলাক দেখা না পাও তেনেহলে কিহৰ কাৰণে আমি বস্তুবিলাক দেখা পাও তেনেহলে আমি কিহৰ কাৰণে দেখা পাও বস্তুবিলাক সেইটো জানাৰ কাৰণে আমি পোহৰৰ বিষয়ে প্ৰথমতে জানিব লাগিব পোহৰ কি বস্তু হয় সেইটো জানিব লাগিব তো পোহৰ কি বস্তু কিতাপবিলাকে কোৱা মতে পোহৰ হ'ল এক প্ৰকাৰৰ শক্তি পোহৰ হ'ল যিবিলাক আমি উষ্ণ বস্তু আছে গৰম বস্তু যেনেকা বাল্ব জ্বলিলে তোমালোকে চাবা গৰম হৈছে বাল্ব জ্বলিলে লাৰি চাবা বহুত সময় পিছত গৰম হয় তো পোহৰ কি সেইটো এনেকে কোৱা হয় পোহৰ হ'ল কিছুমান উষ্ণ বস্তু গৰম বস্তু উষ্ণ বস্তু যেনে বাল্ব তাৰ পিছত সূৰ্য এইবিলাকে নিৰ্গমন কৰা কিছুমান শক্তি পোহৰ হ'ল কিছুমান উষ্ণ বস্তু যেনে বাল্ব সূৰ্য ইত্যাদি নিৰ্গমন কৰা শক্তি পোহৰ এক প্ৰকাৰৰ শক্তি তোমালোকে আগৰ ক্লাছবিলাকত হয়তো পাইছা ইয়াতে হয়তো নাই পোহৰ কি ইয়াতে পোহৰৰ
বস্তু যেনে বাল্ব, সূৰ্য ইত্যাদিয়ে নিৰ্গমন কৰা শক্তি। পোহৰ হল কিছুমান উষ্ণ বস্তু যেনে বাল্ব, সূৰ্য, বাল্ব মানে কি লাইট। পোহৰ হল কিছুমান উষ্ণ বস্তু যেনে বাল্ব, সূৰ্য ইত্যাদিয়ে নিৰ্গমন কৰা শক্তি। যি শক্তিয়ে কি দেখুৱায়, যি শক্তিয়ে কণিকাৰ দৰে আৰু তৰংগৰ দৰে প্ৰকৃতি দেখুৱায়। মানে পোহৰে কেতিয়াবা কণাৰ দৰে আচৰণ কৰে আৰু কেতিয়াবা তৰংগৰ দৰে আচৰণ কৰে। তোমালোকে তৰংগ, কণা এইবিলাক কি বস্তু আগতে পাই আহিছা। তাৰমানে পোহৰ হল কিছুমান উষ্ণ বস্তুৰ পৰা নিৰ্গমন হোৱা এক প্ৰকাৰৰ শক্তি, যি শক্তিৰ কেনেকুৱা গুণ দেখাব পৰা ক্ষমতা আছে। কণিকাৰ নিচিনা কেতিয়াবা গুণ দেখায় আৰু কেতিয়াবা তৰংগৰ নিচিনা প্ৰকৃতি বা গুণ দেখায়। এইটোৱে হল পোহৰ। পোহৰ হল উষ্ণ বস্তুৰ পৰা নিৰ্গমন হোৱা এক প্ৰকাৰৰ শক্তি, যি শক্তিয়ে কণিকা আৰু তৰংগৰ দৰে ধৰ্ম দেখুৱায়। যি শক্তিয়ে কণিকা আৰু তৰংগৰ দৰে প্ৰকৃতি দেখুৱায় বা ধৰ্ম দেখুৱায়। এইটো হল পোহৰ। এতিয়া কথা হল পোহৰ নহলে বস্তুবিলাক দৃশ্যমান নহয়। পোহৰ নাথাকিলে, এই শক্তি নাথাকিলে বস্তুবিলাক দেখা নাযায়। কিন্তু পোহৰ নিজে দৃশ্যমান নহয়। পোহৰ নিজে দেখা নাযায় কিন্তু বেলেগ বস্তুবিলাকক দৃশ্যমান কৰে। পোহৰ নিজে দৃশ্যমান নহয় কিন্তু পোহৰে চাৰিওফালৰ আন বস্তুবিলাকক দৃশ্যমান কৰায়, দেখায়। নিজক দেখা নাযায় কিন্তু চাৰিওফালৰ আন বস্তুবিলাকক দেখাত সহায় কৰে। চকুৰ সহায়ত আমি পোহৰ যেতিয়া পৰে চকুৰ সহায়ত আন বস্তুবিলাকক দেখিব পাৰোঁ, কিন্তু পোহৰক দেখিব নোৱাৰোঁ। আৰু আগতে কোৱা হল পোহৰ কি? পোহৰ হল এক প্ৰকাৰৰ শক্তি, আৰু সেই শক্তি ক'ৰ পৰা ওলায়? উষ্ণ বস্তুবিলাকৰ পৰা ওলায়, যেনেকা লাইট, সূৰ্যৰ পোহৰ, এইবিলাকৰ পৰা পোহৰ ওলায়। আৰু এই কি এক প্ৰকাৰৰ শক্তি। আৰু পোহৰক দেখা নাযায় কিন্তু পোহৰে কি কৰে? চাৰিওফালৰ যিবিলাক বেলেগ বেলেগ বস্তু আছে সেইবিলাকক দেখাত সহায় কৰে। তো এই হল পোহৰ। এতিয়া অলপ আগতে কোৱা হৈছিল পোহৰ কি? পোহৰ শক্তি, আৰু পোহৰে কেনেকুৱা ধৰ্ম দেখুৱায়, পোহৰ কেনেকুৱা প্ৰকৃতি দেখায়? কণাৰ নিচিনা আৰু তৰংগৰ নিচিনা আচৰণ বা প্ৰকৃতি দেখুৱায় পোহৰে। মানে ক'ব পৰা যায় পোহৰবিলাক হয় কণিকা নহলে তৰংগ। পোহৰ কি বস্তু? পোহৰ এনেকুৱা এটা শক্তি যি হয় কণিকা নহয় তৰংগ। পোহৰ হয় কণিকা নহয় পোহৰবিলাক তৰংগ। পোহৰ কি বস্তু এইটো তোমালোকে এতিয়ালৈকে ভালকে জানা নাছিলা। কিতাপত যেনেকৈ কৈছে এই বস্তুবিলাক মই আকৌ কৈ দিছোঁ তোমালোকক। পোহৰ কি? পোহৰ এনেকুৱা শক্তি যি হয় তৰংগ নহয় কণিকা। পোহৰ হয় তৰংগ নহয় কি? কণিকা। এতিয়া তৰংগ আমি ফাৰ্ষ্টত তৰংগ হিচাপে পোহৰক চাম বা কণিকা হিচাপে পোহৰক চাম, তাৰপিছত পোহৰক চাম তৰংগ হিচাপে। এতিয়া ফাৰ্ষ্ট আমি কণিকা হিচাপে পোহৰক চাম। তেনেহলে ফাৰ্ষ্ট কোৱা হৈছে পোহৰ কি বস্তু? পোহৰ হল কিছুমান উষ্ণ বস্তু যেনে বাল্ব, সূৰ্য ইত্যাদিৰ পৰা নিৰ্গমন হোৱা শক্তি, যিয়ে কণিকা আৰু তৰংগৰ দৰে প্ৰকৃতি দেখুৱায়। মানে পোহৰবিলাক এটা শক্তি যিয়ে হয় কণিকাৰ দৰে ধৰ্ম দেখুৱায় বা প্ৰকৃতি দেখুৱায়, নহয় তৰংগৰ দৰে ধৰ্ম দেখায় বা প্ৰকৃতি দেখুৱায়। তাৰমানে ক'ব পৰা এই পোহৰ নামৰ যিটো শক্তি, সেই শক্তিটো হয় কণিকা বা নহয় বা তৰংগ। তো ফাৰ্ষ্ট আমি মানে পোহৰক অকল কণিকা বুলিও ক'ব নোৱাৰি, পোহৰক তৰংগ বুলিও ক'ব নোৱাৰি। দুয়োটাৰ দৰে পোহৰে ধৰ্ম দেখায়। দুয়োটাৰ নিচিনাই কৰে মানে পোহৰবিলাক। তৰংগৰ নিচিনাও কৰে কিছু পৰিমাণে, কণিকাৰ নিচিনাও কৰে। তো ফাৰ্ষ্ট আমি চাম পোহৰে কেনেকৈ কণিকাৰ নিচিনা কৰে, কণিকাৰ নিচিনা ধৰ্ম কেনেকৈ পোহৰে দেখায়। পোহৰে কেনেকৈ কণিকাৰ নিচিনা কৰে। কণিকা হিচাপে পোহৰ। আমি পোহৰক প্ৰথমতে কণিকা হিচাপে বিবেচনা কৰিম। কণিকা হিচাপে পোহৰ মানে পোহৰবিলাক কণিকা হয় নে নহয়? কণিকা হিচাপে পোহৰ। ফাৰ্ষ্ট আমি কণিকা হিচাপে পোহৰক চাম। কণিকা হিচাপে পোহৰ। তো বিজ্ঞানীবিলাকে বহুত অধ্যয়ন কৰিছে আৰু অধ্যয়ন কৰি কি দেখা পাইছে? পোহৰ
ফটন নামৰ যিবিলাক কণা আছে সেই কণাবিলাকৰ কিন্তু ভৰ নাই মানে পোহৰৰ কণাবিলাকৰ ভৰ নাই পোহৰৰ কণাৰ ভৰ নাই কিন্তু সেইবিলাকৰ শক্তি আছে পোহৰৰ কণাবিলাকৰ কি আছে শক্তি আছে পোহৰৰ কণাবিলাকৰ শক্তি আছে কিন্তু পোহৰৰ কণাবিলাকৰ ভৰ নাই আৰু সেই কণাবিলাকক কোৱা হয় ফটন গতিকে পোহৰৰ কণাবিলাকক কি বুলি কোৱা হয় ফটন বুলি কোৱা হয় আৰু যিবিলাকৰ কি নাই ভৰ নাই কিন্তু শক্তি আছে কাৰণে সেইবিলাকে গতি কৰিব পাৰে কণাবিলাকে কি কৰিব পাৰে গতি কৰি ইমান দূৰৰ পৰা ইয়ালৈ আহিব পাৰিছে সূৰ্যৰ পৰা কণাবিলাকে আহিব পাৰিছে গতিকে কণিকা হিচাপে পোহৰৰ বিষয়ে কি ক'বা তুমি যে পোহৰ কিছুমান সৰু সৰু কণিকাৰে গঠিত আৰু সেই কণিকাবিলাকক ফটন বুলি কোৱা হয় পোহৰ ফটন নামৰ কিছুমান কণিকাৰে গঠিত আৰু সেই কণিকাবিলাকৰ কোনো কি নাই ভৰ নাই কিন্তু কি আছে শক্তি আছে পোহৰৰ শক্তি আছে বহুত শক্তি আছে পোহৰৰ গতিকে পোহৰৰ শক্তি আছে পোহৰৰ কণাবিলাকৰ শক্তি আছে কিন্তু ভৰ নাই এতিয়া আমি চাম তৰংগ হিচাপে পোহৰ মই প্ৰত্যেককে বুজি দিছো তৰংগ হিচাপে পোহৰ আকৌ এবাৰ ৰিপিট কৰি ওকে চোৱা তৰংগ হিচাপে পোহৰ তোমালোকে পোনপ্ৰথমে এতিয়া আমি পোহৰ যে আমি চাম তৰংগ হিচাপে পোহৰ ওকে সকলোৱে মনোযোগ দিবা যেতিয়া এবাৰ কোৱা হয় ধুনীয়াকৈ কোৱা হয় তোমালোকক বাৰে বাৰে কোৱাৰ দৰকাৰ নাই তোমালোকে মনোযোগ দিবা বহুতখিনি মনোযোগ দিব লাগিব অলপ মনোযোগ কেনেকৈ হ'ব তো আমি ফাৰ্ষ্ট চাম চাইছো কণিকা হিচাপে পোহৰ এতিয়া চাম তৰংগ হিচাপে পোহৰ মানে ফাৰ্ষ্টত পোহৰবিলাক কণিকা কোৱা হৈছিল এতিয়া চাম তৰংগ হয় নে নহয় তো বিজ্ঞানীবিলাকে অধ্যয়ন কৰিছে আৰু দেখা পাইছে পোহৰবিলাকে তৰংগৰ নিচিনা ধৰ্ম দেখুৱায় তো পোনপ্ৰথমে তৰংগনো কি বস্তু সেইটোতো জানিব লাগিব আৰু পোহৰ যে তৰংগৰ নিচিনা ক'লো মই তৰংগ কি সেইটো নাজানিলে পোহৰ যে তৰংগৰ নিচিনা সেইটোতো গম নাপাবা গতিকে তৰংগ কি বস্তু ফাৰ্ষ্ট সেইটো আমি জানি লওঁ তৰংগ কি বস্তু এইটো জনাৰ কাৰণে ক্লাছ 9 লৈ আগবাঢ়িব লাগিব বুজিব লাগিব ক্লাছ 9 ত আমাৰ এটা অধ্যায় আছে সেইটো তৰংগৰ বিষয়ে লিখা আছে তৰংগ মানে কি বস্তু তোমালোকে দোলন গতিৰ বিষয়ে পঢ়িছিলা ক্লাছ 9 ত দোলন গতি তো দোলন মানে কি আমি যেতিয়া ক'ৰবাত ৰছী টনাও ৰছী টনাই বহি কেনে গছত ৰছী টনাই অগা পিছা কৰি থাকোঁ একবাৰ আগত যাওঁ ৰছীত বহি একবাৰ পিছফালে আহোঁ একবাৰ আগত যাওঁ একবাৰ পিছফালে আহোঁ সেইটো কোৱা হয় দোলন এইটো কি বুলি কোৱা হয় দোলন এইটো কোৱা হয় দোলন বুলি কোৱা হয় কোনো এটা বস্তু এবাৰ আগফালে গৈছে এবাৰ পিছফালে আহিছে আগফালে গৈছে পিছফালে আহিছে সেইটো কোৱা হয় দোলন কি বুলি কোৱা হয় দোলন এই দোলনবিলাক কোনো বস্তু যেতিয়া ঘূৰি থাকে আৰু দোলনবিলাক বাৰে বাৰে হৈ থাকে মানে প্ৰত্যেকবাৰে দোলনবিলাক একবাৰ গৈছে এবাৰ আহিছে এবাৰ গৈছে এবাৰ আহিছে দোলনবিলাক ৰিপিট হৈ আছে দোলনবিলাক কি আছে ৰিপিট হৈ আছে পুনৰাবৃত্তি হৈ আছে এনেকে কোনো এটা বস্তুই যদি কি কৰি থাকে দুলি থাকে কোনো এটা বস্তু যদি কি কৰি থাকে দোলন কৰি থাকে আৰু দোলনবিলাকৰ কি হৈ থাকে পুনৰাবৃত্তি হৈ থাকে কোনো এটা বস্তু দুলি আছে নেকি ঠিক আছে এনেকে দুলি আছে আৰু দোলনবিলাকৰ কি হৈছে ৰিপিট হৈ আছে ৰিপিট মানে বুজি পোৱা ইংলিছত তোমালোকে বাৰে বাৰে হৈ থাকে কোনো এটা বস্তু দোলন কৰি আছে আৰু দোলনবিলাকৰ কি আছে পুনৰাবৃত্তি হৈ আছে তেনেহ'লে এনেকুৱা দোলনকে কোৱা হয় তৰংগ এনেকুৱা দোলনক কোৱা হয় তৰংগ মানে কি কোনো এটা বস্তু বাৰে বাৰে দুলি থাকিলে তাক কোৱা হয় তৰংগ তো পোহৰবিলাকক কি কৰে যেতিয়া কোনো এটা উৎসৰ পৰা ওলাই লাইটৰ পৰাই ওলাওক বা সূৰ্যৰ পৰাই ওলাওক পোহৰবিলাকে বিজ্ঞানীবিলাকে বহুত দিন অধ্যয়ন কৰি চাইছে পোহৰবিলাকে যেতিয়া ওলাই তেতিয়া কেনেকৈ ওলাই দুলি দুলি ওলাই বাৰে বাৰে দুলি দুলি ওলাই মানে একবাৰ আহিব একবাৰ আহিছে চাপ'জ সূৰ্যৰ কথা কৈ আছোঁ সূৰ্যৰ পৰা একবাৰ ওলাই আহিব আৰু একবাৰ এনেকৈ অলপখিনি যাব গোটেইখিনিতো নাযায় গোটেইখিনি গ'লেতো আমাৰ ফালে আহিয়ে নাপাব পোহৰ হয়নে নাই আহি ওলাব খুজিব আকৌ অলপ মেন যায় আকৌ অলপ বেছিকৈ ওলাই আকৌ অলপ মেন যায় আকৌ বেছিকৈ যায় আকৌ অলপ আগবাঢ়ি যায় এনেকৈ লাহে লাহে পোহৰবিলাক আগবাঢ়ি উৎসৰ পৰা য'ৰ পৰা ওলাই আছে তাক উৎস বুলি কয় উৎসৰ পৰা য'ত যাব লাগে তালৈকে আহে লক্ষ্য স্থানলৈ আহে তো পোহৰবিলাকে এনেকৈ কি কৰে তৰংগ হিচাপে গতি কৰে পোহৰবিলাকে এনেকৈ তৰংগ হিচাপে গতি কৰে বিজ্ঞানীবিলাকে দেখিছে মানে পোহৰে কণাৰ ধৰ্মও দেখুৱায় তৰংগৰ ধৰ্মও দেখুৱায়
নহয় তৰংগ হয় কণিকা নহয় তৰংগ এতিয়া লাহে লাহে বিজ্ঞানীবিলাকে বহুত দিন ধৰি অধ্যয়ন কৰি চাইছে পোহৰে দুয়োটা ধৰ্মই যেটো দেখুৱায় গতিকে কোৱা হয় পোহৰে কণিকা ধৰ্ম দেখুৱায় তৰংগ ধৰ্মও দেখুৱায় ইয়াকে কোৱা হয় পোহৰৰ দ্বৈত ধৰ্ম পোহৰৰ দ্বৈত ধৰ্ম কণিকা আৰু তৰংগ ধৰ্ম কোৱা হয় পোহৰৰ দ্বৈত ধৰ্ম বুলি কোৱা হয় এতিয়া কণিকাৰ কথা অলপ আগতে কোৱা হৈছিল পোহৰ কিছুমান সৰু সৰু কণিকাৰে গঠিত আৰু সেই কণিকাবিলাকক কোৱা হয় ফটন কণিকাবিলাকক কোৱা হয় ফটন বুলি কোৱা হয় আৰু সেই ফটনবিলাকৰ কি নাই কোনো ভৰ নাই এই কণাবিলাক বা ফটনবিলাকৰ ভৰ নাই কিন্তু আছে শক্তি এতিয়া তৰংগ কি এতিয়া পোহৰ যে তৰংগ সেইটো কেনেকৈ কম পোহৰ যে তৰংগ কোনো বস্তু বাৰে বাৰে কোনো এটা বস্তু বাৰে বাৰে দোলন কৰি থাকিলে তাক তৰংগ বুলি কোৱা হয় কোনো এটা বস্তু বাৰে বাৰে যদি দোলন কৰি থাকে তাক কি বোলে তাক তৰংগ বুলি কোৱা হয় কোনো বস্তু বাৰে বাৰে দোলন কৰি থাকিলে তাক তৰংগ বুলি কোৱা হয় পোহৰ বিলাক ঠিক দুলি দুলি আহি থাকে পোহৰ বিলাক দুলি দুলি উৎসৰ পৰা আহি থাকে যেটো উৎসৰ পৰা আহিব লাগে তাৰ পৰা দুলি দুলি আহি থাকে সেই কাৰণে আমাৰ পোহৰক কি বুলি কোৱা হয় তৰংগ বুলি কোৱা হয় যেহেতু পোহৰ তৰংগ নিচিনা দুলি দুলি আহে সেই কাৰণে পোহৰক কোৱা হয় তৰংগ পোহৰ তৰংগৰ দৰে দোলন কৰি গতি কৰে কাৰণে পোহৰক তৰংগ বুলিও কোৱা হয় পোহৰে তৰংগৰ দৰে দোলন কৰি উৎসৰ পৰা আহে কাৰণে পোহৰক তৰংগ বুলিও কোৱা হয় এতিয়া আমি পোহৰক তৰংগ কোৱা হয় পোহৰক কণিকা কোৱা হয় এইবিলাক কৰিলো এতিয়া আমি লাহে লাহে কিতাপলৈ আগবাঢ়িম নালে দেখিলা পোহৰক কি কোৱা হয় পোহৰ কি বস্তু এটো দেখিলা এতিয়া আমি পোহৰৰ কিছুমান ধৰ্ম চাম যিবিলাক তোমালোকে আগতে পাইছা প্ৰথমতে কোৱা হল পোহৰ কি এতিয়া কোনোবাই ক'ব পাৰিব ইমান মইতো কৈ থাকিলে নহব তোমালোকে অলপ অলপ ক'ব লাগিব তাৰ কাৰণে কিয় তুমি এনেকে পঢ়িলে হ'ব নেকি কি পঢ়বাইছা কিমান বাৰ কোৱা হৈছে বা পোহৰ কি তুমি অলপ থিয় হোৱা বা পোহৰ কি যিয়ে তৰে হৈছে গুড ভেৰি গুড তুমি ক'ব পাৰিছা পোহৰ কি এতিয়া আমি পোহৰৰ বিভিন্ন ধৰ্মবিলাক চাম যিবিলাক তোমালোকে আগৰ ক্লাছত পাই আহিছা সবা আমি পোহৰৰ বিভিন্ন ধৰ্মবিলাক চাম এতিয়া পোহৰৰ বিভিন্ন ধৰ্ম আছে পোহৰৰ ধৰ্ম কিতাপলৈ আগ কৰিছো বাকি কি পোহৰ কি হেতু কৈছিলো এইবিলাক সব কিতাপত আছে পোহৰৰ প্ৰতিফলন 2 নম্বৰ পোহৰৰ প্ৰতিফলন কেইবাবাৰো এইটো তোমালোকৰ পৰীক্ষাত আহিছে গতিকে তোমালোকে আশা কৰিছো বহুত প্ৰতিফলন কি হয় এইটো লগতে প্ৰতিফলন কি হয় এইটো জনাৰ কাৰণে বহুত মনোযোগ দি আশা কৰিছো কাৰণ আহিলে তেতিয়া নোৱাৰিলে কেনে লাগিব হোৱাৰ পিছত প্ৰতিফলন প্ৰতিফলন প্ৰথমটো হল পোহৰৰ প্ৰতিফলন তাৰপিছত পোহৰৰ প্ৰতিফলন পোহৰৰ ধৰ্মবিলাক তাৰপিছত 3 নম্বৰ পোহৰৰ অপৱৰ্তন আমি অকল ইয়াতে কিতাপত আমাৰ কাৰণে যিখিনি দৰকাৰ পৰীক্ষাৰ কাৰণে এইবিলাক আলোচনা কৰিম বহুত যদিও আছে বেলেগ এইবিলাকে আলোচনা নকৰো পোহৰৰ অপৱৰ্তন
এই তিনিটা হল আমাৰ পোহৰৰ ধৰ্ম। এই তিনিটা পোহৰৰ ধৰ্ম: পোহৰৰ প্ৰতিফলন, পোহৰৰ প্ৰতিফলন আৰু পোহৰৰ অপৱৰ্তন। পোহৰৰ অপৱৰ্তন। প্ৰথমে আমি পোহৰৰ প্ৰতিফলন কাক কয় সেইটো জানিম, তাৰপিছত পোহৰৰ প্ৰতিফলন কাক কয় জানিম। ওকে, লেটস গো, মিলা মিলা আলোচনা কৰিম। এক নম্বৰ, পোহৰৰ প্ৰতিফলন। এতিয়া পোহৰৰ প্ৰতিফলন জনাৰ আগতে আমি কিছুমান কথা জানিব লাগিব। তোমালোকে বহুতখিনি গুৰুত্ব দিবা, কাৰণ সকলো লিখিলে আমাৰ এটা লেচনে বহুতখিনি পেজ হৈ যাব, ইমান লিখিব নোৱাৰি। খালি কৈ দিম, এইবিলাক এনে মনত ৰাখিবা। তো ফাৰ্ষ্ট আমি উৎস কাক বোলে সেইটো জানিম। উৎস কাক বোলে? য'ৰ পৰা পোহৰ পোৱা যায় তাক কোৱা হয় উৎস। উৎস, উৎস। য'ৰ পৰা পোহৰ পোৱা যায় তাক কোৱা হয় উৎস। তেতিয়াহ'লে কাৰ কাৰ পৰা পোহৰ পোৱা যায়? সূৰ্যৰ পৰা পোহৰ পোৱা যায়, টৰ্চ লাইটৰ পৰা পোহৰ পোৱা যায়, বাল্ব লাইটৰ পৰা পোহৰ পোৱা যায়। য'ৰ পৰা পোহৰ পোৱা যায় সেইবিলাকক কোৱা হয় উৎস বা পোহৰৰ উৎস। পোহৰৰ উৎস বা উৎস। আমি কিন্তু পোহৰৰ উৎস নেলেখো, যেতিয়া আমি লিখিম তেতিয়া কিন্তু উৎস বুলি ক'ব। গতিকে উৎস কাক বোলে? য'ৰ পৰা পোহৰ পোৱা যায় তাক কোৱা হয় উৎস। যেনেকা সূৰ্য, যেনেকা টৰ্চ লাইট, যেনেকা বাল্ব লাইট, আমাৰ জ্বলে যে লাইট, সেইবিলাক হ'ল উৎস বা পোহৰৰ উৎস। ব্যৱহাৰ কৰাটো কৰা হ'ব উৎস। কি উৎস কেতিয়া জানিছা? এতিয়া তেনেহ'লে পোহৰবিলাক যে আহে আমাৰ ফালে যে আহে, হয় লাইটৰ পৰা আহে, হয় সূৰ্যৰ পৰা আহে। গতিকে উৎসৰ পৰা পোহৰ আহে আমাৰ ফালে, উৎসৰ পৰা পোহৰ আহে। য'ৰ পৰা পোহৰ আহে তাক কোৱা হয় উৎস। আৰু পোহৰ আহে, কেনেকৈ আহে পোহৰ সেইটো আমি চাম। প্ৰথমতে এইটো কম দেই। ওকে, পোহৰৰ প্ৰতিফলন। চাবা, এনেকৈ চাপোজ আমাৰ সূৰ্য আছে, সাপোজ কিবা এটা বস্তু আছে, সাপোজ কিবা এটা বস্তু আছে। ওকে, পোহৰ তেনেহ'লে ইয়াৰ পৰা আহিব, ঠিক আছে, এনেকৈ আহিব। আৰু এইটো কি বুলি ক'ব? উৎস। য'ৰ পৰা পোহৰ আহিব তাক ক'ব উৎস। য'ৰ পৰা পোহৰ আহিব তাক ক'ব উৎস। গতিকে আহিব যে কেনেকৈ আহিব পোহৰবিলাক? পোহৰবিলাক কেনেকৈ আহিব? পোহৰবিলাক তোমালোকে চাবা, যেতিয়া ৰ'দ দিয়ে আমাৰ ঘৰৰ ফুটাবিলাকেদি পোহৰ সোমোৱা তোমালোকে চাবা, দূৰৰ পৰা দেখা যায় এনেকৈ আহিছে। সেইবিলাকক কোৱা হয় ৰশ্মি। ৰশ্মি হিচাপে আহে পোহৰবিলাক, ৰশ্মি হিচাপে এনেকৈ যে আহে পোহৰবিলাক ৰশ্মি আকাৰে আহে। তো পোহৰবিলাক ৰশ্মি হিচাপে আহে। আৰু আহা ৰশ্মিটোক কোৱা হয় আপতিত ৰশ্মি। আহা পোহৰক কোৱা হয়, উৎসৰ পৰা যিটো পোহৰ আহে, উৎসৰ পৰা যিটো পোহৰ আহে, আহা পোহৰক কোৱা হয়, যিহেতু পোহৰবিলাক ৰশ্মি হিচাপে আহে, আহা পোহৰক কোৱা হয় আপতিত ৰশ্মি। আপতিত ৰশ্মি আহি কেনে য'ত পৰিব সেইটো আমি পিছত কম নামটো তাত। তো আহা পোহৰক কোৱা হয় আপতিত ৰশ্মি। উৎসৰ পৰা আহা পোহৰক কোৱা হ'ব আপতিত ৰশ্মি। সেই উৎসটো হ'ব পাৰে সূৰ্য বা টৰ্চ লাইট বা বাল্ব, য'ৰ পৰাই পোহৰ আহে, আহা পোহৰটোক কোৱা হ'ব আপতিত ৰশ্মি বা আপতিত পোহৰ। আৰু এনেকৈ আহিব, সৰল ৰেখাৰে আহিব। আৰু এটা কথা কোৱা বাকী আছিল, পোহৰবিলাক যে গতি কৰে, পোহৰবিলাক কেনেকৈ গতি কৰে? পোহৰবিলাক একদম পোনপটীয়াভাৱে, মানে সৰলভাৱে গতি কৰে। বেকা চেকা হৈ পোহৰবিলাকে গতি নকৰে। যদি কি নহয়, কোনো বাধা নপৰে আগত। পোহৰৰ গতিপথত কোনো বাধা নিদিলে পোহৰবিলাক কেনেকৈ গতি কৰে? সদায় সৰল ৰৈখিকভাৱে গতি কৰে। সৰল ৰৈখিক, সিধা, একদম সিধা, ষ্ট্ৰেইট। তো পোহৰবিলাকে কেনেকৈ গতি কৰে? সৰল ৰৈখিকভাৱে গতি কৰে, যদি আগত কোনো বাধা দিয়া নাথাকে। এতিয়া চাবা, তেনেহ'লে উৎসৰ পৰা আহা পোহৰক কোৱা হয় আপতিত ৰশ্মি। আহা পোহৰক কোৱা হ'ব আপতিত ৰশ্মি। সাপোজ আহিল পোহৰ, আহি কেনে কোনোবা বস্তুত পৰিল, এই যে আহিল যে পোহৰ, তাক কোৱা হ'ব আপতিত ৰশ্মি। আহা পোহৰৰ ৰশ্মিক কোৱা হ'ব আপতিত ৰশ্মি। ধুনীয়াকৈ কৈ দিওঁ যদি লিখা, তেনেহ'লে উৎসৰ পৰা অহা পোহৰক আপতিত ৰশ্মি বোলে। উৎসৰ পৰা অহা পোহৰক আপতিত ৰশ্মি বোলে। উৎসৰ পৰা অহা পোহৰক আপতিত ৰশ্মি বোলে। আৰু তোমালোকে জানা, ইয়াতে বুজাৰ কাৰণে লিখিব লাগে, কাৰণ মই তোমালোকক নোটছ দিম, নোটছ আছে মোৰ লগত, তোমালোকে এতিয়া বুজাৰ কাৰণে, কাৰণ এইবিলাকতো নোটছত নাই, এইবিলাক নাই নোটছত, কাৰণ এইবিলাক পৰীক্ষাৰ কাৰণে নহয়, এইবিলাক জানাৰ কাৰণে। তোমালোকে যদি নাজানা আপতিত ৰশ্মি, তাতকৈ বুজি নাপাব নহয়। তো আহা পোহৰৰ ৰশ্মিক কোৱা হয় আপতিত ৰশ্মি,
বস্তুত পৰিল পৰি কেনে তাতে নাথাকিব পৰি কেনে তাৰ পৰা ঘূৰি যাব কেনেকা বস্তুত ঘূৰিব আমি হেতু আলোচনা কৰিম সাপোজ পোহৰ আহিছে আহি কেনে কোনোবা বস্তুত পৰিছে আৰু তাৰ পৰা উলটি আকৌ ঘূৰি গৈছে পোহৰ নহলে এই কোনোবা বস্তুত পৰিছে ঘূৰি যাব পোহৰ ঘূৰি যোৱা পোহৰক কোৱা হ'ব প্ৰতিফলিত ৰশ্মি এই যত পৰিছে কোনো এটা বস্তুত পৰিলে তাক কোৱা হয় মাধ্যম কোনো এটা যত পোহৰ পৰে তাক কি বুলি কোৱা হয় মাধ্যম পোহৰ আহিছে আহা পোহৰক কোৱা হ'ব আপতিত ৰশ্মি আহি কিনে যে পৰিব কবাত কোনোটা বস্তুত পৰিব পোহৰ হেতু বস্তুত পৰিলেহে বস্তুটো দেখা যায় বুজিছে কোনো বস্তুত পোহৰ পৰিলে বস্তুটো দেখা যায় তো যেটো বস্তুত পোহৰ পৰিব তাক কোৱা হ'ব মাধ্যম কি কোৱা হ'ব মাধ্যম বুলি কোৱা হ'ব মাধ্যম বুলি কোৱা হ'ব যত কৰিব তাক কোৱা হ'ব মাধ্যম মাধ্যমত পোহৰ পৰি উলটি ঘূৰি গলে সেইটো পোহৰক কোৱা হ'ব প্ৰতিফলিত ৰশ্মি তো তোমালোকে যদি লিখা প্ৰতিফলিত ৰশ্মি কাক বোলে জনাৰ কাৰণে লিখিব লাগে কাৰণ পৰীক্ষাত নাহে তো ঘূৰি যোৱা পোহৰৰ ৰশ্মিক প্ৰতিফলিত ৰশ্মি বোলে ঘূৰি যোৱা পোহৰৰ ৰশ্মিক প্ৰতিফলিত ৰশ্মি বোলে ঘূৰি যেটো যাব ঘূৰি যোৱা পোহৰৰ ৰশ্মিক প্ৰতিফলিত ৰশ্মি তেনেহলে তোমালোকে দুটা বস্তু লিখিলা আপতিত ৰশ্মি কাক কয় আৰু প্ৰতিফলিত ৰশ্মি কাক কয় উৎসৰ পৰা পোহৰ যে আহিব পোহৰক আপতিত ৰশ্মি ঘূৰি যোৱা পোহৰত প্ৰতিফলিত ৰশ্মি তোমাৰ ক্লিয়াৰ হৈছে নে জানিব লাগিব আগত কৈছা আৰু তোমাৰ ফৰ ইন্টাৰেষ্ট কম ৰাতিও নভা হা কৰিব লাগিব তো চাবা আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি তোমালোকে কি লাগে এতিয়া আমি চাম তেনেহলে পোহৰৰ প্ৰতিফলন কাক কয় সেইটো আমি চাম চলো প্ৰতিফলন কাক কয় হেতু চোৱাৰ আগতে আৰু দুটা বস্তু বাকি আছে মাধ্যম কোৱা হৈছে এতিয়া আমি যদি কি কৰো ইফালে চোৱা সকলোৱে ছবি চাব লাগিব এটো আমাৰ আপতিত ৰশ্মি আৰু এটো আমাৰ কি ৰশ্মি প্ৰতিফলিত ৰশ্মি এই দুটাৰ মাজত আমি এটা কল্পনা কৰা ৰেখা আঁকিম কাল্পনিক যেটো হসা নহয় কল্পনা কৰে যে যেটো হসা নহয় কল্পনা কৰা ৰেখাটো নহব এনেকুৱা কৰি এটা ৰেখাটো নহব আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত এটা কাল্পনিক ৰেখা টনা হল যেটো হসা প্ৰকৃতাৰ্থক নাই এটা ৰেখা টনা হল আৰু এই ৰেখাটোৰ নাম হল লম্ব মানে আহা পোহৰ আৰু কবাত পৰি ঘূৰি যোৱা পোহৰ এই দুটাৰ মাজত যে এটা ৰেখা টনা হয় কল্পনা কৰি সেইটো কোৱা হ'ব লম্ব গতিকে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি পালো আৰু লম্ব কাক কয় হেতু পালো লম্ব কাক কয় আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত ঠিক লম্বভাৱে এটা কাল্পনিক ৰেখা আঁকিলে তাকে কোৱা হ'ব লম্ব আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত ঠিক লম্বকৈ এডাল ৰেখা টানিলে তাকে কোৱা হ'ব লম্ব আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত থকা ৰেখাডালক লম্ব বোলে তেনেহলে আমি কি পালো উৎস কাক কয় সেইটো জানিলো আপতিত ৰশ্মি কাক কয় সেইটো জানিলো লম্ব কাক কয় জানিলো প্ৰতিফলিত ৰশ্মি কাক কয় জানিলো মাধ্যম কাক কয় জানিলো যত আপতিত ৰশ্মি আহি যত পৰিব তাক কোৱা হ'ব মাধ্যম আহা পোহৰ আহি উৎসৰ পৰা অহা পোহৰ আহি যত পৰিব তাক কোৱা হ'ব মাধ্যম আপতিত পোহৰ ৰশ্মি যত পৰিব তাক কোৱা হ'ব মাধ্যম এতিয়া আমি প্ৰতিফলন পোহৰৰ প্ৰতিফলন কি বস্তু সেইটো এতিয়া ক'ব লাগিব ওকে পোহৰৰ প্ৰতিফলন এতিয়া আমি পোহৰৰ প্ৰতিফলন কাক কয় এইটো ধুনীয়াকৈ জানিম তাৰ কাৰণে ছবি আকাৰে আমি ব্যাখ্যা কৰিম প্ৰতিফলন কাক কয় তাৰ পিছতে লিখা হ'ব ধুনীয়াকে এই ছবিটো আমি আঁকিম এতিয়া ধুনীয়াকৈ তো এইটো এটা বস্তু আছে বা মাধ্যম যেটা হি পোহৰ পৰিব এতিয়া আমি কি কৰিম
আছে উৎস আছে পোহৰ আহি উৎসৰ পৰা পোহৰ আহিছে আহি আছে পোহৰ উৎসৰ পৰা আহি কেনে আমাৰ এইটো মাধ্যমত পৰিব আকৌ এনেকে উলটি পৰি যাব এটো হ'ব আপতিত ৰশ্মি এটো প্ৰতিফলিত ৰশ্মি আৰু এটো হ'ল মাজতে এটা একদম কোণ কৰি ৰাখিব লাগিব মানে এইটো মাজতে এইটো কোণ মাজতে এইটো আপতিত ৰশ্মি এটো প্ৰতিফলিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু তোমালোকে জানা এটো হ'ল লম্ব দুটা বস্তু এতিয়া ৰৈ আছে এই কোণ দুটাৰ নাম ৰৈ আছে আপতিত ৰশ্মিয়ে লম্বৰ লগত এটো কোণ কৰিছে মানে এটো হ'ল লম্ব আৰু এটো হ'ল আপতিত ৰশ্মি এইটো লম্ব আৰু এই আপতিত ৰশ্মিয়ে এটা কোণ কৰিছে মানে কোণ বনাইছে আৰু ঠিক তেনেকৈ এইটো লম্ব আৰু এইটো প্ৰতিফলিত ৰশ্মি এটা কোণ বনাইছে মানে এইটো আপতিত ৰশ্মিৰ লগত কৰা কোণক কোৱা হয় আপতন কোণ আৰু প্ৰতিফলিত ৰশ্মিৰ লগত কৰা কোণক কোৱা হয় প্ৰতিফলন কোণ গতিকে এইটো আপতন কোণ এইটো প্ৰতিফলন এইটো নাম দিয়া আপতন কোণ কিন্তু আপতিত কোণ নহয় কিন্তু আপতন কোণ এইটো কোণৰ নাম হ'ল আপতন কোণ আৰু এইটোৰ নাম হ'ল প্ৰতিফলন কোণ লিখা আপতন কোণ আপতন কোণ আৰু এইটোৰ নাম হ'ল প্ৰতিফলন কোণ মই তোমালোকক প্ৰথমৰ পৰাই কৈছো ভালকৈ পঢ়িব লাগিব তোমালোকে পঢ়িব নালাগে বুজিকেনে প্ৰথমৰ পৰা ধুনীয়াকৈ পঢ়িব তেনেহলে ভাল নম্বৰ আহিব আপতন কোণ প্ৰতিফলন কোণ এটো লিখিবা দেখা যেত না যায় আপতন কোণ প্ৰতিফলন কোণ প্ৰতিফলন কোণ আৰু আপতন কোণ এতিয়া তোমালোকে এই সকলো নামবিলাক লিখিছা এতিয়া আমি পোহৰৰ প্ৰতিফলন কাক কয় কম বস্তু দিয়া চাই কেনে কিন্তু তাৰ আগতে নামখিনি মুছি দিম এই ৰেখাটোৰ নাম আপতিত ৰশ্মি এই ৰেখাৰ নাম প্ৰতিফলিত ৰশ্মি এইটো কোণৰ নাম আপতন কোণ এইটো কোণৰ নাম প্ৰতিফলন কোণ আৰু এই ৰেখা দুডালৰ নাম মাধ্যম 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 তোমালোকে এতিয়া চাবা পোহৰৰ প্ৰতিফলন কাক কয় চাবা এতিয়া কম প্ৰতিফলন কাক কয় উৎসৰ পৰা অহা ৰশ্মি উৎসৰ পৰা অহা ৰশ্মি এটো আহিছে হয়নে অহা ৰশ্মি উৎসৰ পৰা অহা ৰশ্মি বা উৎসৰ পৰা অহা পোহৰ হয় উৎসৰ পৰা অহা পোহৰ এটা মাধ্যমত পৰি বা উৎসৰ পৰা অহা পোহৰ এটা মাধ্যমত ঠিকে আছে উৎসৰ পৰা অহা পোহৰ এটা মাধ্যমত পৰি
আগৰ মাধ্যমলৈ উভতি যোৱাকে প্ৰতিফলন বোলে। আকৌ আমি বেলেগ ধৰণে ক'ব পাৰো, উৎসৰ পৰা অহা পোহৰ, উৎসৰ পৰা আহিছে না নাই, এইটো উৎস আছিল নে? উৎসৰ পৰা অহা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ যোৱাকে প্ৰতিফলন বোলে। উৎসৰ পৰা অহা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে প্ৰতিফলন বোলে। উৎসৰ পৰা এটা মাধ্যমৰ মাজেৰে অহা পোহৰ আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে প্ৰতিফলন বোলে। এতিয়া মই কথাটো বুজাই দিম, তাৰ মানে কি তোমালোকে মনত কৰি চোৱা, আমাৰ পৰা বহুত দূৰত আছে সূৰ্য, আছেনে? সূৰ্যৰ পোহৰ যে আহে পৃথিৱীৰ, তাৰে মাজতে বহুত বায়ু আছেনে? বায়ু, সূৰ্যৰ পোহৰ আমাৰ ইয়ালৈ অহাৰ কাৰণে প্ৰথমতে বায়ুৰ মাজেৰে আহিব লাগে। বায়ু হল এটা মাধ্যম, যৰ মাজেৰে পোহৰবিলাক আহিব পাৰে, যৰ মাজেৰে পোহৰবিলাক আহে তাক কোৱা হয় মাধ্যম। তো সূৰ্যৰ পৰা পোহৰ বায়ুৰ মাজেৰে আহিব, বায়ু হল এটা মাধ্যম। গতিকে প্ৰথমতে পোহৰ ইয়াতে অহাৰ আগতে বায়ু মাধ্যমৰ মাজেৰে আহিব লাগিব। বায়ুৰ মাজেৰে আহি কেনেহে ইয়াতে থকা বস্তুবিলাকত পৰিব পাৰিব। সাপোজ ইয়াতে আমি এটা আইনা থৈ দিছো, মানে দাপোন আইনা, ঘৰত যে আইনা থাকে, আইনাবিলাক থৈ দিছো, এনেকুৱা আইনাবিলাক থৈ দিছো। আইনাত আহি পৰিব পোহৰ, তেনেহ'লে আইনা হল মাধ্যম। কিন্তু আইনা মাধ্যম, তাৰ আগতে পোহৰ যাৰ মাজেৰে আহিছে সিও মাধ্যম। প্ৰথমতে বায়ুৰ মাজেৰে আহিছে, বায়ু এটা মাধ্যম। গতিকে উৎসৰ পৰা পোহৰ প্ৰথমতে বায়ুৰ মাজেৰে আহিছে, বায়ু এটা মাধ্যম। গতিকে উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি তাৰ পিছতে এইটো মাধ্যমত পৰিব বায়ুৰ মাজেৰে। প্ৰথমটো মাধ্যম হল বায়ু, সকলো পোহৰৰ ক্ষেত্ৰতে প্ৰথম মাধ্যম হল বায়ু। প্ৰথমতে বায়ুৰ মাজেৰে আহি বেলেগ বস্তুত পৰিব। গতিকে আমি প্ৰথমতে বায়ুৰ কথা ক'ব লাগিব, বায়ু হল এটা মাধ্যম। গতিকে উৎসৰ পৰা অহা পোহৰ মাধ্যমৰ মাজেৰে আহি, উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি, মানে বায়ু, উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি, বায়ু কি মাধ্যম? উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে, মানে বায়ুৰ মাজেৰে আহিছে, আহি কেনে ক'ত পৰিছে? সাপোজ আইনাত পৰিছে, পুনৰ আইনাত নাথাকিব পোহৰ, উলটি যাব। উলটি ক'ত যাব? বায়ুতে যাব। পোহৰ উলটি ক'ত যাব? বায়ুতে যাব। তোমালোকে চাবা, পোহৰ পৰিলে তাতে দাপোন আইনাত ধৰিবা, আইনাত পৰিব, পোহৰ যে আহিছে বায়ুৰ মাজেৰে আহিছে, বায়ুৰ মাজেৰে আহি আইনাত পৰিব, আইনা এটা মাধ্যম। বায়ু এটা মাধ্যম, তাৰপিছত আইনাত পৰিব, আইনা এটা মাধ্যম। তো দুটা মাধ্যম হল, এইটো মাধ্যমৰ পৰা এইটো মাধ্যমত পৰিল। পুনৰ ইয়াৰ পৰা উলটি ক'ত যাব? চাবা, উলটি ঘূৰি গৈছে, চাবা বায়ুৰ ফালে ঘূৰি গৈছে না, বায়ুৰ ফালে ঘূৰি যায় না, চাবা ঘূৰি গৈছে। তোমালোকে ধৰিবা, সাপোজ এনেকৈ ধৰি চাবা, কাৰোবাৰ এটা আছে এনেকৈ কৰিবা, তাৰ চকুত লাগিব, তাৰ মানে কি বুজা যায়? আকৌ ঘূৰি গৈছে, য'ৰ পৰা আহিছে তাতে ঘূৰি গৈছে। তেনেকৈ ঘূৰি গ'লে তাকে কোৱা হয় প্ৰতিফলন। উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে প্ৰতিফলন বোলে। উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে প্ৰতিফলন বোলে, বা পোহৰৰ প্ৰতিফলন বোলে। আকৌ কৈ দিছো, উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে প্ৰতিফলন বোলে। উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে প্ৰতিফলন বোলে, বা পোহৰৰ প্ৰতিফলন বোলে। উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি মানে কি? কাৰ মাজেৰে আহে? বায়ু। গুড। উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে, বা প্ৰতিফলন বোলে। মানে উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আছে, বায়ুবিলাক আছে, বায়ুৰ মাজেৰে আহি আছে।
বায়ুবিলাক আছে উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যম ইয়াতে পৰিব আৰু এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ বায়ু আছে আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ ঘূৰি যোৱাকে প্ৰতিফলন বোলে বা পোহৰৰ প্ৰতিফলন বোলে ওকে এতিয়া আমি পোহৰৰ প্ৰতিফলনৰ দুটা নিয়ম আছে সেই দুটা নিয়ম চাওঁ প্ৰতিফলন কাক বোলে এইটো কেইবাবাৰো ক'লো এতিয়া কোনোবাই ক'ব পাৰিবনে প্ৰতিফলন কাক বোলে অলপ ইফালে আমি তোমালোকৰ পৰা এনসাৰ পাম বুলি আশা কৰিছো যিকোনো এজনে ক'বা रोशना का नाम কি হ'ল তুমি সেটি কোৱা প্ৰতিফলন কাক বোলে সাজানা ক'ব 10 তুমি দুনিয়াকৈ কৈ দিয়া পোহৰৰ প্ৰতিফলন কাক বোলে পাৰি ভাষা কৰিছো কোৱা কোৱা তোমাৰ অলপ ভুল হৈছে বহা তথাপিও হৈছে তোমাৰ এতিয়া আমাৰ দীপালিয়া দুনিয়াকৈ কবা পোহৰৰ প্ৰতিফলন কাক বোলে জানো তুমি পাৰিবা বহুত ভালকৈ কবা থিয় হোৱা পোহৰৰ প্ৰতিফলন কাক বোলে আৰু এটা বহুত ইম্পৰ্টেন্ট হয় কোৱা ভেরি গুড গুড বহা ভেরি গুড এতিয়া আমাৰ তোমালোকৰ ফালৰ পৰা এজনে কবা পোহৰৰ প্ৰতিফলন কাক বোলে তুমি থিয় হোৱা কোৱা দুনিয়াকৈ কবা আন এটা মাধ্যমত কৰি গুড বহা ভেরি গুড এতিয়া থার্ড ব্রেঞ্চৰ পৰা আৰু এজনে কোৱা বৰখা কোৱা পোহৰৰ প্ৰতিফলন কাক বোলে থিয় হোৱা তুমি কোৱা স্পষ্টভাৱে কবা পোহৰৰ প্ৰতিফলন কাক বোলে ওকে গুড বহা অলপ মিস্টেক হৈছে তোমাৰ কিন্তু ক্লিয়াৰলি হোৱা নাই এতিয়া আমাৰ সেকেন্ড ব্রেঞ্চৰ পৰা আৰু এজনে দুনিয়াকৈ এনসাৰ দিব সালমা থিয় হোৱা ওকে সোনকালে আমাৰ শুদ্ধ নহলে কথা নাই আমি চেষ্টা কৰি আছো কোন প্ৰথমে কোৱা ভেরি গুড বাহ এতিয়া আমাৰ প্ৰথম ব্রেঞ্চৰ পৰা আৰু যিকোনো এজনে এনসাৰ দিব পোহৰৰ প্ৰতিফলন কাক বোলে সালেমা থিয় হোৱা তুমি গুড মানে পোহৰৰ প্ৰতিফলন কাক বোলে প্ৰায় বেছিভাগে এইটো গম পাইছে যেহেতু প্ৰথমবাৰৰ কাৰণে কোৱা হৈ আছে এইকাৰণে সকলোৰে ক্লিয়াৰলি কথাটো অহা নাই তো ধৰি লৈছো সকলোৱে গম পাইছা পোহৰৰ প্ৰতিফলন কাক বোলে মানে পোহৰ আহিছে আহি কিনে এটা ঠাইত পৰিছে পুনৰ আগৰটোলৈ ঘূৰি গৈছে তাকে প্ৰতিফলন কোৱা হয় এনেকৈ বুজি পাইছে সকলোৱে হয়নে ওকে গুড এতিয়া আমি প্ৰতিফলনৰ দুটা নিয়ম আছে পোহৰৰ প্ৰতিফলনৰ দুটা নিয়ম এই দুটা চাওঁ যদি পোহৰৰ প্ৰতিফলন কাক বোলে সেইটো পৰীক্ষাত নাহে তেনেহলে আহাৰ সম্ভাৱনা আছে মানে 100% সিওর নিয়ম দুটা কি সেইটো আহিব কাৰণ কোন প্ৰথমে লেসনটো আৰম্ভ হোৱাৰ লগে লগে প্ৰতিফলনৰ নিয়ম দুটা আছে গতিকে আমি সেই নিয়ম দুটা চাম প্ৰতিফলনৰ নিয়ম বা পোহৰৰ প্ৰতিফলনৰ নিয়ম বা পোহৰৰ প্ৰতিফলনৰ নিয়ম বা পোহৰৰ প্ৰতিফলনৰ নিয়ম ওকে লেটস গো আমি সাম সো এটু কি রশ্মি আপতিত
রশ্মি এইটো কি রশ্মি প্রতিফলিত রশ্মি আর এইটো কি লম্ব আপতিত রশ্মি প্রতিফলিত রশ্মি আর লম্ব একেটা মাধ্যমৰ ওপৰত থাকে এটা মাধ্যমৰ ওপৰতেই থাকে এটো হ'ব পাৰে আয়না বা কাঁচ যিকোনো বস্তুই হওক এটাৰ ওপৰতে তিনিটাই থাকিব কল্পনিকভাৱে কোৱা হৈছে কাল্পনিকভাৱে কোৱা হয় যেটো এইবিলাক দেখা নাযায় পোহৰ যে দেখা নাযায় এগুলো সব কল্পনা কৰা হৈছে আপতিত ৰশ্মি প্রতিফলিত রশ্মি আর লম্ব একেটা মাধ্যমতে থাকে এটো হল 1 নম্বৰ নিয়ম বা 2 নম্বৰ নিয়মও ক'ব পৰা যায় যদি আগত কোৱা হয় 1 নম্বৰ হ'ব পিছত ক'লে 2 নম্বৰ হ'ব তো আগত কৈছো এটো 1 নম্বৰ তো আপতিত ৰশ্মি এটো বহুত ইম্পৰ্টেন্ট আপতিত ৰশ্মি প্রতিফলিত রশ্মি আর লম্ব একেটা মাধ্যমতে বা মাধ্যম নকলে অবতলতে থাকে আপতিত রশ্মি প্রতিফলিত রশ্মি আর লম্ব একেটা মাধ্যমতে বা যদি মাধ্যম কোৱা নহয় তাহলে একেটা সমতলতে থাকে আপতিত রশ্মি প্রতিফলিত রশ্মি আর লম্ব একেটা সমতলতে থাকে বা তুমি কবরা একেটা মাধ্যমতে থাকে আপতিত রশ্মি প্রতিফলিত রশ্মি আর লম্ব একেটা মাধ্যমতে থাকে যেহেতু বেলেগ বেলেগ কিতাবত বেলেগ বেলেগ ধৰণে কোৱা থাকে এখানে দুটা পয়েন্ট কৈ দিয়া হৈছে হয় মাধ্যম বা সমতল আপতিত রশ্মি প্রতিফলিত রশ্মি আর লম্ব একেটা মাধ্যমতে থাকে আপতিত রশ্মি প্রতিফলিত রশ্মি আর লম্ব একেটা সমতলতে থাকে তোমার ইচ্ছা এতিয়া 1 নম্বৰটো গেল এতিয়া আহিব 2 নম্বৰ সূত্ৰ এটো বহুত সৰু হয় আৰু তোমালোকৰ ধুনীয়াকৈ মনত থাকিব এইটো কি এইটো যেটো কি কোণ আৰু এই দুটা যে কোণ আছে এটোৰ নাম আছিল আপতন কোণ আৰু এইটো কি আছিল प्रतिफलन कोण আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় একে সমান এই দুটা সমান মানে এইটো যদি 10 হয় এইটো হ'ব 10 ইহতৰ মান পৰস্পৰ সমান এটা 20 হলে আনটো 20 এটা 50 হলে আনটো 50 মানে এই কোণ দুটাৰ মান সদায় সমান আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান বা আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান এইটো কোণ আৰু এইটো কোণ সদায় সমান এক নম্বৰ নিয়ম কি এক নম্বর নিয়ম কি আপতিত রশ্মি প্রতিফলিত রশ্মি আর লম্ব আপতিত রশ্মি প্রতিফলিত রশ্মি আর লম্ব একেটা সমতলতে থাকে তোমালোকে এনেকে ধুনিয়াকে কোৱা হয় বললগে লগে শুনি কেনেই মুখস্থ কৰিব পাৰা এনেকা বহুত অভিজ্ঞতা মোৰ আছে যে এডনেট কৰিছিল শুনি কেনে বহুত মুখস্থ হৈছিল গতিকে আপতিত রশ্মি প্রতিফলিত রশ্মি আর লম্ব একেটা সমতলতেই থাকে 2 নম্বৰ আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান এই দুটা হল আমাৰ প্ৰতিফলনৰ নিয়ম বা সূত্ৰ প্ৰতিফলনৰ নিয়ম বা সূত্ৰ তো আমি ধুনীয়াকৈ ৰিপিট কৰিম পোহৰৰ প্ৰতিফলন কাক বোলে আৰু প্ৰতিফলনৰ নিয়ম দুটা বা সূত্ৰ দুটা কি কি ওকে লেটস গো ফার্স্ট प्रतिफलन কাক বোলে উৎসৰ পৰা এটা মাধ্যমৰ মাজেৰে উৎসৰ পৰা এটা মাধ্যমৰ মাজেৰে অহা পোহৰ আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উৎপত্তি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে উৎসৰ পৰা এটা মাধ্যমৰ মাজেৰে অহা পোহৰ উৎসৰ পৰা এটা মাধ্যমৰ মাজেৰে অহা পোহৰ মাধ্যমৰ মাজেৰে আহিব নাই বায়ুৰ মাজেৰে আহিব উৎসৰ পৰা এটা মাধ্যমৰ মাজেৰে অহা পোহৰ আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উৎপত্তি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে এতিয়া প্ৰতিফলনৰ নিয়মটো কি আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু লম্ব একেটা সমতলতেই থাকে নম্বৰ 1 নম্বৰ 2 নাও আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান ওকে এতিয়া আমি পোহৰৰ प्रतिहरण বিষয়ে চাম प्रतिहरण কাক কয় সেইটো চাম ওকে प्रतिहरण এটো আছিল प्रतिफलन এতিয়া যেটো হ'ব এটো प्रतिहरण তাৰ পিছত হ'ব পোহৰৰ অপবৰ্তন এই তিনিটা জনাৰ পিছত তোমালোকে বহুতখিনি জানি যাবা এতিয়া পোহৰৰ प्रतिहरण
তোমালোকৰ বহুতখিনি মনোযোগ দিব লাগিব হা পোহৰৰ প্ৰতিফলন প্ৰতিফলন কি বস্তু সেইটো জনাৰ কাৰণে আমি এটা ধুনীয়াকৈ ছবি আঁকিম তোমালোকে তেনেহলে গম পাইছা ধৰা হল এইটো এটা আমাৰ কি আছে কাঁচ আছে কাঁচৰ টুকুৰা এটা আছে তেনেহলে তোমালোকে ইয়াৰ আগতে জানিলা যদি পোহৰ কোনোবা বস্তুত পৰি ঘূৰি যায় তেনেহলে তাক কয় প্ৰতিফলন ঘূৰি গলে পৰি কেনে ঘূৰি গলে কোনোবা বস্তু সেইটো প্ৰতিফলন কিন্তু প্ৰতিহৰণ বস্তুটো অলপ বেলেগ ধৰণৰ সেইটো কি আমি চাম ধৰা এইটো এটা আমাৰ কি আছে কাঁচ মানে কাঁচ মাধ্যম এইটো আমাৰ কাঁচ মাধ্যম আছে ঠিক কাঁচৰ ওপৰতে আছে আমাৰ কি মাধ্যম আছে বিভিন্ন কণিকাৰ সমষ্টি বায়ু মাধ্যম বায়ুবিলাকত বিভিন্ন কণাবিলাক আছে তো এটা আছে আমাৰ বায়ু মাধ্যম ঠিক আছে কাঁচ মাধ্যমৰ ওপৰতে আছে আমাৰ বায়ু মাধ্যম মানে নাই বায়ুবিলাকত বিভিন্ন কণাবিলাক আছে বিভিন্ন গেছৰ কণাবিলাক আছে তো এইটো আছে আমাৰ বায়ু মাধ্যম তো কাঁচ মাধ্যমৰ ওপৰতে আছে বায়ু মাধ্যম তো স্পষ্টভাৱে দেখা যায় আছে এটা ইয়াতে দুটা মাধ্যম আছে কাঁচৰ ওপৰতে আছে বায়ু মাধ্যম তাৰ মানে আমি যদি এটা কাঁচৰ টুকুৰা ৰাখিছো চাৰিওফালে বায়ু আছে মানে নাই চাৰিওফালে আছে বায়ু মাধ্যম লগতে আছে এটা কাঁচ মাধ্যম তেনেহলে প্ৰথমে যদি পোহৰ আহি আছে ধৰা পোহৰ আহি আছে তাহলে প্ৰথমতে পোহৰ বায়ুৰ মাজেৰে আহিব বায়ুৰ মাজেৰে এনেকৈ পোহৰ আহিব বায়ুৰ মাজেৰে পোহৰ বায়ুৰ মাজেৰে পোহৰ আহি এইটো কাঁচত পৰিছে উৎসৰ পৰা পোহৰ এনেকৈ বায়ুৰ মাজেৰে আহিছে বায়ুৰ মাজেৰে পোহৰ আহি কাঁচত পৰিছে কাঁচত পৰিলে কিন্তু উলটি ঘূৰি নাযায় কিহৰ কাৰণে আইনা জাতীয় যিবিলাক বস্তু আছে আইনা সেইবিলাকত প্ৰতিফলন হয় সেইবিলাকত তোমালোকে চাবা বেলেগ এটা পৃষ্ঠা আছে তাতে কালাৰ কৰা আছে না এনেকুৱা যদি পৃষ্ঠাবিলাক থাকে শস্য পৃষ্ঠাবিলাকে প্ৰতিফলন ঘটায় শস্য যিবিলাক পৃষ্ঠা সেইবিলাকে প্ৰতিফলন ঘটায় শস্য মসৃণ পৃষ্ঠাবিলাকে পোহৰৰ প্ৰতিফলন ঘটায় আৰু কি থাকিব লাগিব এটা সাইড কালাৰ থাকিব লাগিব এইবিলাকে প্ৰতিফলন ঘটায় তো কাঁচত কি হ'ব যদি পোহৰ আহি কেনে পৰে এইটো বায়ু মাধ্যম এইটো কাঁচ মাধ্যম কাঁচত পোহৰ পৰাৰ লগে লগে পোহৰটো ভিতৰলৈ সোমাই যাব পাৰ হৈ যাব এনেকৈ আহিছে পাৰ হৈ যাব তো পোহৰ যে আহিছে এটা পৰিব কাঁচত পৰিব পৰাৰ লগে লগে এটা আমি কাল্পনিকভাৱে এটা লম্ব কাটিম এইটো লম্ব এনেকৈ আমি তললৈ বঢ়াই দিম এইটো লম্ব কাৰণ কাঁচত পোহৰবিলাক এনেকৈ ভিতৰলৈ আহিব সেইকাৰণে আমাৰ লম্বটো তললৈ একদম বঢ়াই দিছো এইটো আমাৰ লম্ব এতিয়া এইটো পোহৰ আহিছে আহি কেনে কি হ'ব কাঁচৰ মাজেদি এনেকৈ পাৰ হৈ যাব কাঁচ মাধ্যমৰ বায়ু মাধ্যমৰ মাজেৰে অহা পোহৰ কিহৰ মাজেৰে পাৰ হৈ যাব কাঁচ মাধ্যমৰ মাজেৰে এনেকৈ পাৰ হৈ যাব আৰু ইয়াকে কোৱা হয় প্ৰতিহৰণ তুমি এটা আছে বায়ু আমি পোহৰটো আহি আছিল উৎসৰ পৰা পোহৰ আহি আছিল যেনেকে কাঁচত পৰাৰ লগে লগে এনেকে আহিছে না এইটো অলপ বেকা হৈছে চোৱাচোন অলপ বেকা হৈছে এনেকে আহিব লাগিছিল পোহৰটো এনেকে আহিব লাগিছিল কিন্তু আহিছে অলপ বেকা কৰি এনেকে আহিব লাগিছিল
ইয়াকে কোৱা হয় প্ৰতিহৰণ। ইয়াকে কোৱা হয় প্ৰতিহৰণ। মানে পোহৰ যেনেকে আহিব লাগিছিল সেনেকে নাহে, অলপ বেকা কৰি আহিব। এনেকৈ অলপ কি হৈ আহিব, বেকা কৰি আহিব। তো প্ৰতিহৰণ কাক কয় সেইটো আমি কেনেকে কম? সব আমি কেনেকে প্ৰতিহৰণ কাক বোলে? উৎসৰ পৰা এটা মাধ্যমৰ মাজেৰে পোহৰ, উৎসৰ পৰা এটা মাধ্যমৰ মানে বায়ু মাধ্যমৰ, হয় নাই? উৎসৰ পৰা এটা মাধ্যমৰ মাজেৰে পোহৰ যদি হেলনীয়াকৈ গতি কৰে, কেনেকে হেলনীয়াকৈ আহিছে, কেনেকে হেলনীয়াকৈ আহিছে চাই লোৱা। উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে হেলনীয়াকৈ আহি, উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে এনেকে হেলনীয়াকৈ আহি যদি আন এটা মাধ্যমত পৰে, তেন্তে সেই পোহৰৰ ৰশ্মিটোৰ গতিৰ দিশৰ পৰিৱৰ্তন ঘটে, আনটো মাধ্যমত। উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে হেলনীয়াকৈ গতি কৰিলে, আনটো মাধ্যমত পোহৰৰ ৰশ্মিৰ গতি দিশৰ পৰিৱৰ্তন হয়। আকৌ এবাৰ কম, উৎসৰ পৰা পোহৰ এটা মাধ্যমৰ মাজেৰে হেলনীয়াকৈ আহিলে আনটো মাধ্যমত পোহৰৰ ৰশ্মিৰ গতি দিশৰ পৰিৱৰ্তন হয়। গতি দিশৰ পৰিৱৰ্তন হৈছে মানে যেনেকে দিশত গতি কৰি আহিছিল সেনেকা দিশত গতি কৰা নাই, এনেকা গতি দিশৰ কি হৈছে, অলপ পৰিৱৰ্তন হৈছে। গতি দিশৰ কি হয়, পৰিৱৰ্তন হয়। ইয়াকে কোৱা হয় পোহৰৰ প্ৰতিহৰণ। আকৌ কৈছো বুজিব লাগে এইবিলাক কথা হা। মানে উৎসৰ পৰা পোহৰ আহিছে, এটা মাধ্যমৰ মাজত আহিছে, আহি কিনে পোহৰ যদি আনটো মাধ্যমত পৰাৰ লগে লগে এইটো যেনেকে গতি কৰি আহিছিল সেনেকে গতি নকৰে। কি হ'ব, গতি দিশৰ অলপ সলনি হ'ব, অলপ গতি দিশৰ পৰিৱৰ্তন হ'ব। এনেকে আহিব লাগিছিল নে নাই? আহিব লাগিছিল এনেকে, কিন্তু কাছত পৰাৰ লগে লগে বেকা হৈ গৈছে গতি কি হৈছে, বেকা হৈছে। গতি দিশৰ পৰিৱৰ্তন হৈছে। এটা মাধ্যমৰ মাজেৰে আহি আনটো মাধ্যমত পৰিলে যেতিয়া আনটো মাধ্যমত গতি দিশৰ পৰিৱৰ্তন হৈ যাব, তেতিয়া তাকেই কোৱা হ'ব প্ৰতিহৰণ। তোমালোকে এইটো সকলোৱে ক'লে আমি যাম আৰু যেটা যে ক্লোজ আছিল। ওকে, লেটস ফর লাস্ট টাইম, লাস্ট একবাৰৰ কাৰণে আমি চাম। যদি কি কৰে, এটা মাধ্যমৰ মাজেৰে পোহৰ ৰশ্মি কেনেকে আহে, বেকা কৈ আহে, তাহলে আনটো মাধ্যমত যেতিয়া পৰে তেতিয়া আনটো মাধ্যমত কি হয়, গতি দিশৰ পৰিৱৰ্তন হয়। আমি ধুনীয়াকৈ কোৱাৰ কাৰণে কেনেকে ক'ম যে পোহৰৰ প্ৰতিফলন কাক বোলে? উৎসৰ পৰা এটা মাধ্যমৰ মাজেৰে পোহৰৰ ৰশ্মি হেলনীয়াকৈ গতি কৰিলে আনটো মাধ্যমত পোহৰৰ ৰশ্মিৰ গতি দিশৰ পৰিৱৰ্তন হয়। ইয়াকে প্ৰতিহৰণ বোলে। উৎসৰ পৰা এটা মাধ্যমৰ মাজেৰে পোহৰৰ ৰশ্মি হেলনীয়াকৈ গতি কৰিলে আনটো মাধ্যমত পোহৰৰ ৰশ্মিৰ গতি দিশৰ পৰিৱৰ্তন হয়। ইয়াকে প্ৰতিহৰণ বোলে। এতিয়া চাবা কেতিয়া হেলনীয়াকৈ কেনেকৈ গতি কৰিব আমি চাম। এইটো কোনফালে হেলনীয়াকৈ গতি কৰিব চোৱা। এইটো আছিল বায়ু, এইটো আছিল কাঁচ। কোনটো ঘন বেছি, কাঁচ বেছি ঘন না বায়ু বেছি ঘন? কাঁচ বেছি ঘন। যেতিয়া আৰু বায়ু পাতল, হয় নাই? বায়ু পাতল। প্ৰথমতে যদি পাতল বস্তুৰ মাজেৰে পোহৰ আহে হা, যদি প্ৰথমতে কোনটো বস্তুৰ মাজেৰে আহে, পাতল বস্তুৰ মাজেৰে আহি যদি পোহৰ ঘন বস্তুত সোমায়, পাতল বস্তুৰ মাজেৰে আহি যদি ঘন বস্তুত সোমায়, পাতল মাধ্যমক কোৱা হয় লঘুতৰ। বায়ু মাধ্যমক কোৱা হ'ব লঘুতৰ, আৰু কাঁচ মাধ্যম যিহেতু ঘন, বেছি ঘন, কাঁচ কোৱা হ'ব ঘনতৰ, আৰু বায়ু মাধ্যমক কোৱা হ'ব লঘুতৰ। লঘুতৰ মাধ্যমৰ পৰা আহি যদি ঘনতৰ মাধ্যমত পোহৰ সোমায়, লঘু মাধ্যমৰ পৰা আহি যদি পোহৰ কোনটো মাধ্যমত সোমায়, ঘন মাধ্যমত সোমায়। লঘু মাধ্যমৰ পৰা পোহৰ আহি ঘন মাধ্যমত সোমালে তেনেহ'লে পোহৰৰ যেটো নেকি ৰশ্মি আছে সেইটোৰ কোনফালে বেকা হ'ব, কোনফালে গতি কৰিব, সেইটো লম্বৰ ফালে বেকা হ'ব। লঘু মাধ্যমৰ পৰা আহি ঘন মাধ্যমত পোহৰ ৰশ্মি সোমালে তেনেহ'লে সেইটো অবিলম্বৰ কাষলৈ বেকা হ'ব, লম্বৰ কাষলৈ বেকা হ'ব। ইফালে বেকা হ'ব, ইফালে বেকা হৈছে না? পাতলাটোৰ পৰা ঘনটো সোমাইছে, লম্বৰ কাষলৈ বেকা হ'ব। আৰু ঘনৰ পৰা যদি লঘুৰ ফালে সোমায় তেনেহ'লে আঁতৰলৈ বেকা হ'ব, অবিলম্বৰ পৰা দূৰলৈ বেকা হ'ব। ঠিক
এইবিলাক আমি ধুনীয়াকৈ আকৌ আলোচনা কৰিম